কিন্তু হঠাতে মানে বতাহ বৰষুণ আহিল তো মানে ওপৰত চন্দ্ৰতাপৰ ব্যৱস্থা নাছিল তো আধা মানুহ মানে তাৰ ঘৰ এটা আছিল সেইটোত সোমাই গ'ল আৰু বাকীখিনি ঘৰৰ ফালে গুচি গ'ল তাৰপিছত আৰু যিখিনি হামিং গাইছিলোঁ মই সেইখিনি অনুষ্ঠান মানে শেষৰ ফালৰ সময় 3টামান বজাত গাইছিলোঁ তো মানে সেইখিনি সময়ত একেবাৰে মানুহ কম থাকে এনেই চব অনুষ্ঠানতে এনেকুৱা আৰু ঘটনাটো এই হামিংটো কিমানবাৰ গাব লগা আছিল সেইটোক হামিং মই 6বাৰ গাইছোঁ সমুঠ 6বাৰৰ ভিতৰত ধৰি লওক 5বাৰ মানে উইদাউট হামিংটো গাইছোঁ মানে হামিংটোৱে গাইছোঁ গানটো নোগোৱাকৈ তেনেকুৱা মানে অডিয়েঞ্চ কম আছিলে কিন্তু তাত ভাইৰেল হৈ গ'ল হয় তেওঁলোকে মানে সেইটো গায়ে থাকিব লাগে পিছত মানে মই ক'লোঁ মই আৰু নোৱাৰোঁ ভাগৰ ধৰিছে তোমাৰ নিবিড় আকাশলে বকুল বন বিৰাট শান্তি পাইছোঁ ৰাইজৰ মৰম বহুত পাইছে খুব ভাল লাগিছে যিখিনি আমি আগতে দুখ পাইছিলোঁ সেইখিনি তাক চাই আমি এতিয়া পাহৰিব পৰা হৈছোঁ সৰুৰ পৰাই মই ইয়াৰ নামত বহুত কষ্ট কৰিছোঁ আপোনাৰ কেনে এতিয়া ধৰক পইচা পাতিৰ ফালৰ পৰাই তাক শিক্ষা দিয়াৰ কাৰণে সি গান বাজনা যেতিয়া নেকি নামি গ'ল বেছিকৈ তেতিয়া মই খুব উৎসাহ তাৰ সামাজিক মাধ্যমত ভাইৰেল যুৱক ৰহিম ৰাজৰ কণ্ঠই সমগ্ৰ অসম কঁপাই তুলিছে মই বৰ্তমান ৰহিম ৰাজৰ ঘৰত আছোঁ আৰু এই ঘৰটোৰ পৰাই ৰহিম ৰাজে সংগীতৰ চৰ্চা কৰে সংগীতৰ সাধনা কৰে প্ৰচাৰ বিমুখ কণ্ঠশিল্পী ৰহিম ৰাজৰ কণ্ঠই আপোনাক মোক সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে আৰু বৰ্তমান ৰহিম ৰাজৰ ঘৰত আছোঁ এতিয়া আমি ঘৰৰ ভিতৰলৈকে সোমাই যাম ৰহিম অঁ ভালনে আছোঁ হ'লে আহক ভিতৰত এতিয়া আমি ৰহিমৰ যিটো ষ্টুডিঅ' আছে হোম ছেটআপ আমি ভিতৰলৈ সোমাই যাওঁ সঁচাকৈ এটা সংগীতৰ পৰিৱেশ ৰহিমৰ আছে আমি ক'ব লাগিব ৰহিম প্ৰথমতে স্বাগতম জনাইছোঁ বহুত বহুত ধন্যবাদ মোৰ ঘৰত আহি এনেকৈ এটা সাক্ষাৎকাৰ লোৱাৰ বাবে এতিয়া ফেচবুক খুলিলে ৰহিমৰ ভিডিঅ' আহে ইনষ্টাগ্ৰাম খুলিলে ৰহিমৰ ভিডিঅ' আহে গোটেই ৰহিম হৈ গৈছে অনুভৱ কেনেকুৱা খুবেই ভাল লাগিছে যথেষ্টখিনি মৰম দিছে অসমৰ ৰাইজে তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোকে আৰু সকলো আপোনালোকে ইমান ছাপোৰ্ট কৰি আছে ধৰি লওক যিখিনি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছে বহুত বহুত মানে সহায় কৰি আছে মোক আগবঢ়াই যাবৰ বাবে আপোনালোকক সেইবাবেও ধন্যবাদ জনাইছোঁ সেইখিনি আৰু বহুতে জানিব বিচাৰে যে ৰহিমৰ সম্পূৰ্ণ পৰিচয়টো বহুতে মানে ভিডিঅ' পাই আছে তোমাৰ কণ্ঠ শুনি আছে তোমাৰ সম্পূৰ্ণ ঠিকনাটো আচলতে মোৰ নাম আব্দুল ৰহিম হয় মই যেতিয়া মানে ষ্টেজ লাইভ শ্ব' যেতিয়া কৰা আৰম্ভ কৰিলোঁ তেতিয়া মোৰ লগৰবিলাকে ক'লে আব্দুল ৰহিমটো নালাগে ভাল লগা নাই নামটো অকণমান চেঞ্জ কৰি দিওঁ ৰাজ এটা লগাই দিওঁ আৰু মই নালাগে নেকি তেওঁলোকে ক'লে আৰু লৈ লোৱা আৰু তেওঁলোকে মাতিলে আৰু তাৰপিছত মই 2014ৰ পৰা মই মিউজিকত আছোঁ 2014ত মই মিউজিক শিকি আছিলোঁ তাৰপিছত 2017ত মই গীটাৰ বজাইছিলোঁ মানে ষ্টেজত লাইভ শ্ব'ত তাৰপিছত 2021ত মই লাইভ শ্ব' মানে ছিংগিং কৰিছোঁ আৰু তেনেকুৱা নাই প্ৰথমতে গীটাৰিষ্ট তাৰ পৰা ছিংগাৰ এই মাজৰ সমস্যা তুমি কেনেকৈ মানে এডজাষ্ট কৰিছিলা কেনেকৈ মানে ভাৱ মনলৈ আহিল যে মই ছিংগাৰ হ'ম মানে যেতিয়াৰ পৰা গীটাৰ বজাওঁ বা শিকিছিলোঁ তেতিয়া গানো গাওঁ কিন্তু ধৰি লওক তেনেকুৱা ৰাজহুৱাভাৱে নহয় নিজেই ঘৰতে গাই থাকোঁ আৰু তাৰ লগৰবিলাকে শুনে কেতিয়াবা বোলে তই ভাল গান গোৱা আৰু তেনে গান গোৱাই কৰ তাৰপিছত যেতিয়া মই ভনীমাৰ ওচৰত যেতিয়া মই গীটাৰ বজাব গ'লোঁ এনেকুৱা আৰু কিবা কিনি গান এনেকুৱা তাই গায় কেতিয়াবা ময়ো গাই দিওঁ অকণমান কৈছে তই গান গোৱাই কৰ আৰু গীটাৰ বজাব নালাগে এনেকুৱা লাইভ শ্ব'টো মোৰ আৰম্ভ হ'ল আৰু তেনেকুৱা হয় ঠিক আছে আমি কথা পাতিম বহুতো যদি এটা ভাল গীত হৈ যায় কোনটো শুনাবা এইবাৰ জুবিনদাৰ এইটো ৰৈ বিনালে যিখন চিনেমা আছে তাৰ এটি গীত গাবলৈ ওলাইছোঁ জোন জ্বলি শেষ হয় কেতিয়া জোন জ্বলি শেষ হয় মন গলি শেষ হয় এটি এটি পল যেন বুকু বিদাৰি লয় তুমি নাহিলে শুন ৰাতিও নোপোৱাই ভঙা কলিজা মোৰ ৰৈ বিনাই জোন জ্বলি শেষ হয় মন গলি শেষ হয় ধন্যবাদ বঢ়িয়া বঢ়িয়া কি ক'ম কোনো ভাষা নাই যেন কাষত জুবিন দাই গীতটি গাই আছে মই এনেকৈ শুনি আছোঁ সঁচাকৈ এয়াই কণ্ঠ এয়াই আমাৰ অসমৰ প্ৰতিভা গতিকে আপোনালোকে যিমান পাৰে ৰহিমক ছাপোৰ্ট কৰিব সহায় কৰিব সহযোগ কৰিব তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা আছে দেউতা আছে আৰু ভাইটি এজন আছে মোৰ দেউতা কি কৰে দেউতা আগতে ধৰি লওক টেম্পো চলাইছিল এতিয়া দেউতা ঘৰতে থাকে আৰু আমাৰ বিজনেছ আছে এনেকুৱা গাড়ীৰ বিজনেছ ট্ৰেক্টৰ এখন আছে সেইখন লাগি থাকে তেনেকুৱা তুমি যে ইমান সুন্দৰ গীত গোৱা মানে গাই আছা বৰ্তমান এনে কেতিয়াবা ভাবিছিলানে এসময়ত মই এনেকৈ ভাইৰেল হৈ যাম
তেনেকুৱা ভবা নাই, মানে ধৰি লওক ইচ্ছা এটা থাকে চবৰে গান গোৱা বা ৰাইজৰ মাজত নিজৰ এটা পৰিচয় হোৱা, কিন্তু ভবা নাছিলোঁ আৰু কিমান এইটো পৰ্যায়তে পাম বা কিমান দেৰিলৈ লাগিব সেইটো গম নাপাওঁ আৰু এনেকুৱা। এই ভাইৰেল হোৱা গীতটি ক'ৰ আছিলে, কোনখন মঞ্চত আছিলে? এইটো আছিল নন্দগাঁৱৰ 2 বহাগত আছিলে মোৰ অনুষ্ঠানটো, আৰু সিদিনাখনে বহুত মানে বতাহ বৰষুণ চলি আছিলে, তো মানুহ মানে যিখিনি আছিল গুচি গ'ল, তাত যিখিনি মানুহ স্থানীয় আছিলে আৰু কমিটিৰ ল'ৰা সেইকেইজনৰ লগতে আছিলোঁ মই, তেনেকুৱাকৈ আৰু তেওঁলোকে ৰিকুৱেষ্ট কৰিলে গানটো হামিংটো গোৱাৰ কাৰণে, তেতিয়া এনেকুৱা ভিডিঅ' কৰিছিলে। এই হামিংটো কিমান বাৰ গোৱা হৈছে এখন মঞ্চত? এইটো সম্মুখে মানে 6 বাৰ গাইছোঁ আৰু সৰ্বমুঠ। হয়। এনে কেনেকুৱা লাগে যেতিয়া তোমাৰ এটা গীত ভাইৰেল হৈ যায়, ৰাইজে আকৌ এবাৰ গাবলৈ তোমাক ৰিকুৱেষ্ট কৰে, তেতিয়া মনটো কেনেকুৱা লাগে? ভাল লাগে, তেতিয়া নিজৰ এটা উৎসাহ এটা বেছিকৈ বাঢ়ি যায় আৰু উদ্যম এটা পাওঁ আৰু বোলে মই পাৰিম বা তেনেকুৱা এটা নিজৰ এটা আহি যায় আৰু। এনে ৰহিমে গীতৰ শিক্ষা লৈছেনে, আনুষ্ঠানিক শিক্ষা লৈছেনে? মোৰ গীতৰ আনুষ্ঠানিক শিক্ষা নাই, গীটাৰ শিকিছিলোঁ মই, কিন্তু ধৰি লওক ভোকেলৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা লোৱা নাই। তথাপিও মোক 2-এজন ছাৰ আছে, তেওঁলোকে মোক গাইড কৰি থাকে মাজে মাজে, বোলে এইটো কৰিবা সেইটো কৰিবা বা এইটো অকণমান ভুল হৈছে চাবা, এনেকুৱা আৰু। এনে তুমি ভাবানে যে আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ যিকোনো কৰ্মক্ষেত্ৰত এনেকৈ আগবাঢ়ি যাব পাৰি বুলি, নে ভাবানে তুমি? আনুষ্ঠানিক শিক্ষা থাকিলে ভাল, তেতিয়া ধৰি লওক আপোনাৰ টেকনিকেল যিখিনি লাইন আছে সেইখিনি গম পায়। এতিয়া মোৰ বাবে অকণমান অসুবিধা হয়, কিছুমান তাৰ মাজতে ভুল সোমাই আছে, মই ধৰি লওক কিছুমান ডাঙৰ মানুহে গম পায়, মই গম নাপাওঁ সেইটো বস্তু, তেনেকুৱা কিছুমান ভুল ত্ৰুটি ৰৈ যায় আৰু, কিন্তু আনুষ্ঠানিক শিক্ষা ল'লে সেইটো মানে মাৰি আহিব পাৰে কম আগতে, তেনেকুৱা আৰু। বা গীতৰ তাল সুৰ লয় চব ধুনীয়াকৈ গম পোৱা যায়। সেইটো গম পোৱা যায়, সেইটোৱে আৰু। ঠিক আছে, আমি কথা পাতি থাকিম, যিহেতু ৰহিমে খুব সুন্দৰ গীত গায়, আমি গীত কেনেকৈ নুশুনাকৈ থাকোঁ। তোমাৰ কণ্ঠত এটি গীত গাইছিলা, তোমাৰ নীলিম কথাৰ দৰে, জুবিন দাৰ এটি অনবদ্য সৃষ্টি বুলি ক'ব লাগিব, তুমি গাইছিলা, যদি অকণমান সেইটো গুণগুণাই দিয়া ভাল লাগিব। উতি ভাহি যায় মুখৰ তোমাৰ নিবিড় আকাশলে, উতি ভাহি যায় মুখৰ তোমাৰ নিবিড় আকাশলে, বকুল বনত শুবা জাগে, বকুল বনত শুবা নামে, তোমাৰ নীলিম কথাৰ দৰে, তোমাৰ নীলিম কথাৰ দৰে, সপোন ৰাতি অকল সৰে, তোমাৰ নীলিম কথাৰ দৰে। ধন্যবাদ। বঢ়িয়া, খুব সুন্দৰ, একদম নিভাঁজ কণ্ঠ বুলি ক'ব লাগিব, হাইলাখ জুবিন গাৰ্গৰ নিচিনা এটা কণ্ঠ বুলি ক'ব লাগিব। আৰু ৰহিমক এতিয়া বহুতে জুনিয়ৰ জুবিন গাৰ্গ হিচাপে স্বীকৃতি দিব বিচাৰিছে, এই ক্ষেত্ৰত তোমাৰ মন্তব্য কেনেকুৱা? আচলতে জুবিন গাৰ্গ কোনেও হ'ব নোৱাৰে, জুবিন গাৰ্গ এজনে আৰু সদায় এজনে থাকিব, জুনিয়ৰ হোৱা মই নিবিচাৰোঁ, কাৰণ চবৰে এটা নিজা নিজা এটা ধৰি লওক এটা লাইন থাকে বা নিজৰ এটা ইচ্ছা থাকে। তথাপিও মানুহে কয় জুবিনদাৰ নিচিনা মাত বা জুবিনদাৰ নিচিনা গোৱা, ভাল লাগে সেইটো আৰু সেইখিনিয়ে। কিন্তু জুনিয়ৰ হৈ দাদাই কৈছে যে কপি থাকি লাভ নাই, নিজৰ সৃষ্টি লাগিবই, নিজস্ব লাগিবই, সেইটো কপিটো ভাল নহয়, ময়ো সেনেকুৱাই বিচাৰোঁ। কিন্তু এতিয়া ধৰি লওক গান গালে অকণমান জুবিনদাৰ যেতিয়া গান গাওঁ সেই ফিল্ডটোত মানে দাদাৰ মাতটো অকণমান হৈ যায়, তো মোৰ ফালৰ পৰা মই জানি বুজি নকৰোঁ, নিজে নিজে হৈ যায় আৰু তেনেকুৱা। আৰু তোমাৰ এই বৰ্ণিল যাত্ৰাত বহু মানুহৰ অৰিহণা আছে, স্পেচিয়েলি তুমি কাৰ নাম ল'ব বিচাৰিবা এই ক্ষেত্ৰত? প্ৰথমতে মোৰ মা দেউতাক ধন্যবাদ জনাম এইখিনিতে, মা দেউতাই বহুতখিনি ছাপোৰ্ট কৰিছে। প্ৰথমতে আমাৰ গাঁৱলীয়া পৰিৱেশত এটা মানে ধৰি লওক থাকে এটা বোলে মিউজিক কৰি কি নকৰিব তেনেকুৱা, কিন্তু আজিকালি এতিয়া ছাপোৰ্ট কৰে বাৰু। তাৰপিছত মোৰ বন্ধুবৰ্গ আছে, ধৰি লওক মোৰ লগত যিখিনি বজায় তেওঁলোকে বহুত ছাপোৰ্ট কৰি আছে। এতিয়াও ধৰি লওক ইমানখিনি ফোন আহি আছে, 5-10 হাজাৰ ফোন আহিছে, মই অকলে মানে হেণ্ডেল কৰিব পৰা নাই, তো তেওঁলোকক কথা পাতি আছে। তাৰ মাজতে কিছুমান বেয়াও পাইছে, ফোন ৰিচিভ নকৰাৰ হৈ বা ৰেচপন্স নকৰাৰ হৈ, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ চবকে, কাৰণ ইমান ফোন এটেণ্ড কৰা সহজ নহয়, তেনেকুৱা আৰু এইখিনিয়ে আৰু। মানে ৰহিমৰ এতিয়া মানে নন ষ্টপ ফোন আহি থাকে, মই আহি গম পাইছোঁ, ফোন একদম বাজিয়ে থাকে। আৰু ভাল লাগিছে এনেকুৱা এটা অঞ্চলৰ পৰা ৰহিম এনেকৈ ওলাই আহিছে, গতিকে সকলোৱে ছাপোৰ্ট কৰক আৰু এনেকুৱা শিল্পীক এখন মঞ্চ দিয়ক। সেইটোৱে আৰু আমাৰ যিখিনি থলুৱা শিল্পী আছে, ধৰক সৰু শিল্পী, তেওঁলোকে ইমান মঞ্চ নাপায় বা সেনেকুৱা লেণ্ডলাইনটোত নাথাকে। ধৰি লওক ওচৰ পাঁজৰৰ যিখিনি অনুষ্ঠান থাকে তেওঁলোকক অকণমান নিমন্ত্ৰণ বা
দিলে ভাল হয় তেওঁলোকৰ কাৰণে সেইটোৱে। গাঁওবাসীয়ে কিবা মন্তব্য দিছেনে তুমি যে ইমান সুন্দৰকৈ ভাইৰেল হৈ আছা? আচলতে মোৰ গাঁওবাসীয়ে মোক আগৰ পৰা বহুত ছাপোৰ্ট কৰে। আমাৰ ইয়াত ধৰি লওক যিকোনো অনুষ্ঠানেই হওক মোক বিচাৰে আৰু এটা হ'লেও গাব লাগিব তেনেকুৱা, আগৰ পৰাই ছাপোৰ্ট কৰি আছে বোলে তেনেকুৱা আগুৱাই যা তোৰ ভাল হ'ব, ছাপোৰ্ট কৰি আছে, সাহস দি আছে। তাৰবাবে গাঁওবাসীকো বহুত বহুত ধন্যবাদ জনাওঁ এইখিনিয়ে আৰু। এইবাৰ আমি যিটো মানে হামিং ভাইৰেল হৈছিলে জুবিনদাৰ অনবদ্য সৃষ্টি, এই হামিংটো যদি অকণমান দিয়া ভাল লাগিব। হয়, আচলতে এইটো হামিং মানে উইদাউট মিউজিক দিয়া অকণমান টান হয়, ফিলটো নাথাকে, তথাপিও চেষ্টা কৰিছোঁ। ক্ষমা কৰিব কিবা যদি ভুল ভ্ৰান্তি হৈ যায় আৰু। আচলতে মোৰ মাতটো ভাঙি আছে, ইমানখিনি হাই যোৱা কেইদিন যোৱা নাই, তথাপিও ক্ষমা বিচাৰিছোঁ সকলোকে। ভাল হৈছে। প্ৰগ্ৰেম সদায় চলিছে তোমাৰ নেকি? সদায় এইকেইদিন চলি আছে, মাজত 2 দিন ৰেষ্ট লৈছোঁ আৰু কালিৰ পৰা আছে অনুষ্ঠান কণ্টিনিউ আছে। কেতিয়াবা ভবা হৈছিল নে যে মই এদিন এনেকৈ ভাইৰেল হ'ম, সদায় প্ৰগ্ৰেম আহিব নেকি? সেনেকুৱা ভবা নাছিলোঁ যে ইমানখিনি হ'ব। আচলতে ৰাইজে আগৰ পৰাই মোক বহুখিনি মৰম দি আছে ফেচবুকত, যিখিনি মোক চিনি পায় আগৰ পৰা ছাপোৰ্ট কৰি যায় বোলে তুমি গোৱা ভাল হ'ব তোমাৰ এদিন তেনেকুৱা। এতিয়া আৰু বেছিকৈ চিনি পাৰিছে মানুহে, সেইখিনি ভাল লাগিছে আৰু। মানে ৰহিম ৰাজে উজনি অসম লগতে নামনি অসমতো প্ৰগ্ৰেম কৰি আছে। উজনি অসম বুলি ক'লে কিমান দূৰলৈকে প্ৰগ্ৰেম কৰিবলৈ যোৱা হৈছে? এতিয়া মই আগতে গৈছিলোঁ নগাঁওলৈকে গৈছিলোঁ, এতিয়াতো ডিব্ৰুগড়ৰ পৰা ফোন আহিছে, ঢেকীয়াজুলিৰ পৰা ফোন আহিছে, যোৰহাটৰ পৰা আহিছে আৰু এনেকুৱা আহিছে আৰু প্ৰায়বোৰৰ পৰা আহিছে, অসমৰ উজনি নামনি সকলোৰ পৰা আহিছে। তেনেকুৱা য'ত যেনেকৈ পাৰোঁ তেনেকৈ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, যিখিনি সাধ্য হয় তেনেকুৱা। তোমাৰ নিজৰ বাণীবদ্ধ কৰা গীত কৰিছা নাই কৰা? মোৰ 2-3টামান গীত আছে, ইমান ফেমাছ নহয় বাৰু। তথাপিও এইবিলাক গীত মই বহুত আগতে কৰা, যেতিয়া মই একো নাজানিছিলোঁ, এনেই জাষ্ট মনৰ মানে হেঁপাহ এটা আছিল নিজৰ গান কৰা, তেতিয়া কৰিছিলোঁ। এতিয়া আৰু 6টা গান মই কৰি আছোঁ লাহে লাহে, এটা জুবিনদাৰ ট্ৰিবিউট ছঙো আছে, সেইটো গানো লাহে লাহে ৰিলিজ কৰিম। বিহুৰ আগত দিয়া কথা আছিল, কিন্তু যিহেতু অকণমান পইচা পাতিৰ কথা থাকে এইবিলাকত, তো মই দিব নোৱাৰিলোঁ। এতিয়া বিহুৰ পিছত মই চাওঁ কি হয় তেনেকুৱা। গতিকে ভাল লাগিল। এয়া আছিল আমাৰ সকলোৰে মৰমৰ ৰহিম ৰাজ, আৰু বহুত কাম কৰিবলৈ হেঁপাহ আছে তোমাৰ, বা বৰ্তমান কাম কৰিও আছা। এনে ফিউচাৰত তুমি কেনেকুৱা ধৰণৰ কাম কৰাৰ মন আছে? ফিউচাৰত ধৰি লওক দাদাই যেনেকুৱাকৈ নিজৰ সৃষ্টি কৰিছে, বা বাকীবোৰ শিল্পী যেনেকৈ নিজৰ সৃষ্টি আছে, তেনেকুৱাকৈ মোৰো নিজৰ কিছুমান সৃষ্টি ধৰি লওক তেনেকুৱা কৰিব ইচ্ছা আছে। নিজৰ গীত, নিজে লিখা গীত, নিজে কম্প'জিশ্যন কৰা, নিজে গোৱা তেনেকুৱা। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে জুবিন দা আমাৰ মাজত নাই, মানিবলৈ খুব এক কঠিন সময়, আমাৰ জাতিটোৰ এটা উশাহ নোহোৱাই গৈছে। জুবিন দা নোহোৱাৰ সেই দিনটোৰ পৰা যেন সমগ্ৰ পৃথিৱীখনে কান্দি আছে, আকাশখনে কান্দিছে, প্ৰকৃতিখনে কান্দিছে। এই ক্ষেত্ৰত ৰহিমেও খুব শোকত ম্ৰিয়মান হৈ পৰিছে, আমি গম পাইছোঁ। জুবিন দাৰ বিষয়ে যদি দুটা লাইন কৈ দিয়া, কি ক'বা? জুবিন দা আমাৰ মাজত নাই। জুবিন দা আমাৰ বাবে গুৰু আছিল। সৰুৰ পৰাই জুবিন দাক ফ'ল' কৰিয়ে ডাঙৰ হৈছোঁ, তেখেতৰ গীত গাইছোঁ, তেখেতৰ অংগী ভংগীবিলাক আমি চাই আহিছোঁ তেনেকুৱা। এতিয়া মানে হঠাতে নোহোৱা কাৰণে আমাৰ মাজৰ মানে আমাৰ মূৰৰ ওপৰত যিখন চালি আছিল সেইখন নোহোৱা হৈ গৈছে। মানে এতিয়া দিশহাৰা, এইটো পথভ্ৰষ্ট হৈছোঁ, কোনফালে যাওঁ কি কৰোঁ তেনেকুৱা এটা মানে সেনেকুৱা পৰিৱেশ এটা হৈছে। তথাপিও দাদাৰ যিখিনি আদৰ্শ সেইখিনি আগত লৈ কিনে সদায় আগুৱাই যাব চেষ্টা কৰিম। দাদাৰ গীতবোৰ ভালদৰে পৰিৱেশন কৰিব চেষ্টা কৰিম, বিকৃত কৰিবৰ কাৰণে চেষ্টা মানে এইটো নকৰোঁ আৰু, যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰা। তথাপিও দাদাই যেনেকৈ গাইছে সেনেকৈ গাব নোৱাৰোঁ, কাৰণ কোনে নোৱাৰে। নিজৰ ফালৰ পৰা যিখিনি 100% দিব পাৰোঁ সেইখিনি চেষ্টা কৰিম আৰু। তোমাৰ কণ্ঠত আৰু এটা গীত ভাইৰেল হৈছিলে জুবিনদাৰ, এটি গীত অমানিশা, যদি গীতটো অকণ গুণগুণাই দিয়া। অ'কে, চাওঁ বাৰু। অমানিশা সাৰে আছে আৰু সাৰে আছোঁ মই, এটি ছগা উৰি আছে, কেনি জ্বলিছে হৃদয়। অমানিশা সাৰে আছে আৰু সাৰে আছোঁ মই। আচলতে খুবেই কঠিন গীত এইটো, বহুত হাই স্কেলত আছে। এই যোৱা বছৰ বিহুৰ অনুষ্ঠান এটিত গাইছিলোঁ, তেতিয়া হৈছিলে এইটো। গতিকে ৰাইজে ইমান মৰম দি আছে, শেষত গোটেই ৰাইজক কি ক'ব বিচাৰিবা? ৰাইজক আচলতে প্ৰথমতে মই ক'ব বিচাৰিম বহুত ধন্যবাদ। আপোনালোকে ইমানখিনি মৰম দিছে, আদৰ দিছে, আৰু সদায় দি যাব, এনেকৈ ছাপোৰ্ট কৰি যাব, সেইখিনিয়ে আৰু। আৰু মই এই এটা কথা ক'ব লাগিব যে বহু লাখ টকীয়া ছিংগাৰতকৈ কিন্তু ৰহিম ৰাজৰ কণ্ঠটো
একদম ছুপাৰ বুলি ক'ব লাগিব। বহু লাখ টকীয়া ছিংগাৰে এনেকুৱা হামিং দিব নোৱাৰে। গতিকে ৰহিম ভাল লাগিলে, তুমি এনেকৈ আগুৱাই যোৱা, বহুত বেছি শুভেচ্ছা আছে। শেষত যদি আৰু এটা হামিং শুনিব পাৰ ভাল লাগিব। এতিয়া অকণমান গাই দিছোঁ মই হিয়া দিয়া নিয়াৰ চেষ্টা কৰিছোঁ মই মানে হাৰ্মিংটো পাহৰিছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব, বহুত দিন গোৱা নাই। মোৰ স্কিল নলওঁ বাৰু, মই এনেকৈ দিওঁ ho na na di ra 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 ro na di ro ra 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 ro ne re ra ra na di ra ra di re na di ra ra di re hiya diya niya ধন্যবাদ। বঢ়িয়া, ঠিক আছে, লগ পাই ভাল লাগিলে। বহুত বহুত ধন্যবাদ মোক এনেকৈ ছাপোৰ্ট কৰি যোৱাৰ বাবে, আৰু আগলৈ ছাপোৰ্ট কৰি থাকিব, ধন্যবাদ। গতিকে আপোনালোকে ৰহিমৰ মনোভাৱ দেখা পালে, আৰু এই মুহূৰ্তত মোৰ সৈতে ৰহিম ৰাজৰ পিতৃ আছে। নমস্কাৰ জনাইছোঁ। নমস্কাৰ। হয়, এতিয়া ৰহিম ৰাজক সমগ্ৰ অসমে মৰম কৰি আছে। ফেচবুক খুলিলে ৰহিম ৰাজৰ ভিডিঅ' আহে। পিতৃ হিচাপে আপোনাৰ কেনেকুৱা অনুভৱ? মোৰ ভাল লাগছে এতিয়া বৰ্তমান, কাৰণ বহুত কষ্ট কৰি এইখিনি ইয়াত উঠি গৈছে, সেইকেইটা অলপ ভাল লাগছে। এনে আপুনি কি কাম কৰে পেচা? মই আগতে টেম্পু চলাইছিলোঁ, তাৰপৰা এতিয়ালৈ বেপাৰ কৰিছিলোঁ। এতিয়া মই ঘৰতে বহি থাকোঁ। এতিয়া মোৰ আৰু বেলেগ নাই, আৰু অলপ পানী চেনি খেতি দি থাকোঁ। পানীৰ আঁচনি আছে, জলমিত্ৰ। এনে যেতিয়া আপুনি বাহিৰত ওলাই যায়, কয়নে যে আপোনাৰ ল'ৰাই বৰ্তমান ভাইৰেল হৈ আছে, এনেকৈ মন্তব্য কয়, বহুতে কৈ আছে, কৈছে আপোনাৰ ল'ৰা উঠি গ'ল, ভাল কাম কৰিছ, এইটো পঢ়ি পেলাই। মই বোলো মইতো আৰু নিজে পঢ়োৱা নহয়, মই অলপ কষ্ট কৰিছোঁ তাৰ নামত। এখানি যি উঠছি সি নিজে হেৰি উঠছি, এখানি কষ্ট কৰিছে সি। আৰু এজন পুত্ৰৰ সফল হোৱাৰ আঁৰত পিতৃ মাতৃৰ যথেষ্ট ভূমিকা থাকে। এনে সৰুৰ পৰা তাক কেনেকৈ আপুনি গাইড কৰিছিলে বা? সৰুৰ পৰাই মই ইয়াৰ নামত বহুত কষ্ট কৰিছোঁ। আপোনাৰ কেনে এতিয়া ধৰক পইচা পাতিৰ ফালৰ পৰাই তাক শিক্ষা দিয়াৰ কাৰণে সি গান বাজনা যেতিয়া নেকি নামি গ'ল বেছিকৈ, তেতিয়া মই খুব উৎসাহ হ'লোঁ তাৰ কাৰণে। মই বোলো যি হওক ন, মই কষ্ট কৰিলোঁ, তাকে এখিনি শিকাওক। ঠিক আছে, এয়াই আছিল ৰহিম ৰাজৰ পিতৃ। সঁচাকৈ পিতৃও আজি খুব আৱেগিক, যথেষ্ট কষ্ট কৰিছিল ৰহিম ৰাজৰ লগত। আজি ৰহিমৰ যি সফলতা, সঁচাকৈ মানে ভাল লাগিছে পিতৃৰ। আৰু মোৰ সৈতে ৰহিম ৰাজৰ মাতৃ আছে। নমস্কাৰ। নমস্কাৰ। কেনেকুৱা খবৰ? ভাল। ভাল। এতিয়া ৰহিম সমগ্ৰ অসমত, ৰহিম ৰাজ বুলি ক'লে সমগ্ৰ অসমে মৰম কৰি আছে, জানে হয়। মাতৃ হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা? মোৰ বিৰাট ভাল লাগিছে, বিৰাট শান্তি পাইছোঁ। ৰাইজৰ মৰম বহুত পাইছে, খুব ভাল লাগিছে। যিখিনি আমি আগতে দুখ পাইছিলোঁ, সেইখিনি তাক চাই আমি এতিয়া পাহৰিব পৰা হৈছোঁ। দুখ অনুভৱ নহয়, কাৰণ তাত দেখি চালে, ৰহিম ৰাজৰ দেখি চালে আমাৰ খুব ভাল লাগে যে আমাৰ সুনাম কঢ়িয়াই আনিছে। ল'ৰাটোৱে বহুত কষ্ট কৰিছে, কষ্ট কৰি এইখিনি ফল পাইছে, বৰ ভাল লাগিছে আমাৰ। ক'ব গ'লে ৰাইজৰো বহুতখিনি মৰম পাইছে, উৎসাহ উদ্দীপনা পাইছে। ওচৰ চুবুৰীয়াই বহুতখিনি তাক উৎসাহ উদ্দীপনা যোগাইছে, আৰু বিৰাট ভাল পাইছে। সকলোৰে মনত আনন্দ। গতিকে এনেকুৱা এটা ভিতৰৰ অঞ্চলৰ পৰা যে ইমান ভাল এটা প্ৰতিভা ভাইৰেল হৈছে, গাঁওবাসীয়ে চাগে যথেষ্ট মৰম কৰিছে ন? মৰম কৰিছে। আৰু ল'ৰাটো ভদ্ৰ নম্ৰ, সকলোৱে তাৰ গুণ গায়। কোনোদিন তাৰ মুখেদি বেয়া কোনো এটা শব্দ নোলায়, কাকো বেয়াকৈ নকয়, সকলোকে মৰম আদৰ কৰে। সৰু ডাঙৰৰ পৰা সকলোৱে ৰহিম ৰাজক মৰম কৰে। এতিয়া আৰু সিহঁতে বিৰাট আনন্দ পাইছে, বিৰাট ভাল পাইছে। আৰু ৰহিমে মোক ইতিমধ্যে ক'লে যে কোনো গীতৰ শিক্ষা লোৱা নাই, শিক্ষা নোলোৱাকৈ ইমানখিনি আগবাঢ়ি গৈ আছে। নিজে নিজে চেষ্টা কৰিছে, নিজৰ চেষ্টাত। চাইকেল মাৰি গীটাৰ শিকিব গৈছিল, সেই সময়ত অৱস্থা অলপ বেয়া আছিল আমাৰ, কাৰণ দেউতাকৰ মাজতে হাৰ্টৰ অসুখ পাই চাৰ্জাৰী হৈ গ'ল। তেতিয়া আমাৰ বহুতখিনি টকা পইচা, আমাৰ 6.5 লাখমান টকা গৈছে। সেইকাৰণে দেউতাকে এতিয়া ঘৰত বহিব লগা হৈছে, একো কামেই কৰিব নোৱাৰে। কেৱল পানী আঁচনিটোৰ পানীখিনি তোলে আৰু পানীখিনি বিতৰণ কৰে, সেইখিনি তাক সহায় কৰি আছে। হয়, সঁচাকৈ খুব ভাল লাগিলে ৰহিমৰ ঘৰত উপস্থিত থাকি। আৰু বহুতে জানিব বিচাৰিছিল যে ৰহিম ৰাজৰ ঘৰখন ক'ত হয়, বা ৰহিম ৰাজৰ ঘৰত কোন কোন আছে, বহুতে জানিব বিচাৰিছিলে। ৰহিম বুলি ক'লে সকলোৱে চিনি পায়, কিন্তু ৰহিমৰ ঘৰত কোন কোন আছে চিনি পোৱা নাছিলে। গতিকে আজি সেইকাৰণে ভিডিঅ'টো বনালে ভাল লাগিলে। আৰু যিসকলে ৰহিমক মৰম কৰি আছে, আপুনি কি ক'ব বিচাৰিব সেইসকলক? সেইসকলক খুব ভাল পাওঁ, মই ধন্যবাদ দিছোঁ। তাক যে ভাল পাই চবখিনি মানুহ, বাহিৰৰ হওক, ওচৰৰ হওক, গাঁৱৰে হওক, গোটাইখিনি মানুহ তাক ভাল পাই খুবেই। ভাগি যা